Hello aspirants, welcome back to the channel. So aspirants, এটা good news আহিছে BTR CSB এর পৰা ইটোৱে আছিল গাইজ হায়াৰ সেকেন্ডাৰী লেভেলৰ এক্সাম আপোনালোকে কেতিয়া হ'ব বুলি আপোনালোকে কৈ আছিল যে ইটো অফিচিয়েল নটিচটো আহি গ'ল এক্সাম ডেট আৰু কোনটো এডভাৰটাইজমেণ্টৰ পৰা ইটো এক্সামটো লোৱা হ'ব ইটো দিয়া হৈছে ইয়াতে এটাটো আহিছিলে এডভাৰটাইজমেণ্ট নাম্বাৰ ইয়াতে দিয়া হৈছে ইটো আৰু সেকেন্ড এডভাৰটাইজমেণ্ট নাম্বাৰ So মই অলপমান আপোনালোকক কৰি দিম this is to inform to all the concerned that in pursuant advertisement number ইটো দিছে ওকে November 2024 okay ইয়াত আৰু আছিলে April 2025 okay Bodoland University has been assigned to conduct written examination of grade 3 higher secondary level okay to higher secondary level আমাৰ graduate level to already হৈ গ'ল So ইয়াতে only দুটা আছে এটাটো আসলে অফলাইন হা এটাটো আসলে অনলাইন আৰু এই দুটা এক্সামটো কম্বাইন হ'ব জমাকে হ'ব ওকে অনলাইন আৰু অফলাইন দুটা একেবাৰে হ'ব আপোনালোকে সুধি থাকে অফলাইনটো হৈছে না নাই অনলাইনটো হৈছে না নাই সো তেনেকুৱা আপোনালোকে সুধি থাকে সো ইয়াতে আপোনালোকে কনফাৰ্ম কৰি লও আজিয়ে কনফাৰ্ম কৰি লও ইটো অনলাইন আৰু অফলাইন কম্বাইন হ'ব এক্সামটো আৰু ইটো হায়াৰ সেকেন্ডাৰী লেভেল হয় ওকে হায়াৰ সেকেন্ডাৰী লেভেল হয় আৰু ইটো নন টেকনিক্যাল হ'ব টেকনিক্যাল নহয় ইটো টেকনিক্যাল এক্সামটো হ'বলৈ গৈ আছে আহা সানডে ওকে আহা সানডে তাৰিখত আপোনালোকৰ টেকনিক্যাল এক্সামটো হৈ যাব ইয়াৰ পিছত আকৰ্ডিং টু দা বডোলেণ্ড ইউনিভাৰ্চিটি উইল হোল্ড দা ৰিটেন এক্সামিনেশ্যন ফৰ গ্ৰেড 3 হায়াৰ সেকেন্ডাৰী লেভেল 29 জুন 2025 মই অলৰেডি আপোনালোকক জনাই থৈছিলোঁ আগৰ ভিডিঅ'ত মানে 29 জুন 2025ত আমাৰ এইচএছ লেভেলৰ এক্সামটো হ'বলৈ গৈ আছে বুলি ইয়াৰ পিছত চাব ইয়াতে আক্ৰছ দা বডোলেণ্ড টেৰিটৰিয়েল ৰিজন আৰু ইয়াতে আক্ৰছ দা বডোলেণ্ড টেৰিটৰিয়েল ৰিজন মানে এভৰি ডিষ্ট্ৰিক্ট আমাৰ পাঁচখন ডিষ্ট্ৰিক্ট আছে ওদালগুৰি চিৰাং বাক্সা তামুলপুৰ কোকৰাঝাৰ এই পাঁচটা ডিষ্ট্ৰিক্টত এক্সামটো হ'বলৈ গৈ আছে ওকে ইয়াৰ পিছত চাব কিন্তু আপোনালোকে এটা কথাটো মনত ৰাখিবা যাৰ যাৰ টেকনিকেল আছে টেকনিকেলৰ যে এক্সাম ইটো অনলি কোকৰাঝাৰত হ'ব ওকে কোকৰাঝাৰত আপোনালোকে যাবই লাগিব Therefore, the candidate who have applied for written examination are hereby directed to download the admit card by visiting Bodoland University website or CSB website 21st June 21st June to 28 June 2025. মানে 21 জুনৰ পৰা 28 জুনলৈকে আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিবলৈ পাৰিব আৰু ইটো 21 জুনটো আমাৰ কালিয়ে হ'ব কালিৰ পৰা আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰি পিনি ল'বলৈ পাৰিব আৰু যদি আপোনালোকে নাজানে এডমিট কাৰ্ডটো কেনেকুৱা ডাউনলোড কৰে মই ভিডিঅ' বনাম ইটো কাৰণে আপোনালোকে মোৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব অ'কে ইয়াৰ পিছত মই আপোনালোকক চবকে মানে অল দ্য বেষ্ট ক'লোঁ অল দ্য বেষ্ট ক'লোঁ মানে এডভান্স অল দ্য বেষ্ট ক'লোঁ আপোনালোকক চ' আপোনালোকে ভালকৈ পঢ়ক আৰু এক্সামটো দিয়ক ইটোৱে মানে বিটাৰত লাষ্ট এক্সাম বুলি ক'বলৈ লাগিব ইয়াৰ পিছত আৰু এক্সাম আহিব না নাই থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড ইটো আহিব না নাই ইটোতো এতিয়া আৰু গম নাপাম ইয়াৰ পিছত ৰিজাল্টটো কেতিয়া দিব ৰিজাল্ট আহিব লগা বহুত আছে আমাৰ গ্ৰেড ফ'ৰ দুটা আহিছিলে অ'কে গ্ৰেড ফ'ৰ দুটা আহিছিলে গ্ৰেড ফ'ৰ আগতে হৈ গৈছে এটাটো ইণ্টাৰভিউ গ্ৰেড ফ'ৰৰ অ'কে চ' গ্ৰেড ফ'ৰৰ এই গ্ৰেড ফ'ৰৰটো দুটা হয় গ্ৰেড ফ'ৰ এডভাৰটাইজমেণ্টটো এইটো এতিয়ালৈকে ৰিজাল্ট অহা নাই ইয়াৰ পিছত থাৰ্ড গ্ৰেডটো আমি যদি চাওঁ থাৰ্ড গ্ৰেডটো অলপ বেছি আছে অ'কে থাৰ্ড গ্ৰেডটো আমাৰ এইচ এছ লেভেলটোৱে দুটা আছে এইটোৱে দুটা আছে ইয়াৰ পিছত থাৰ্ড গ্ৰেড গ্ৰেজুৱেট লেভেল আছিলে দুটা ইয়াৰ পিছত টেকনিকেল আছে টেকনিকেলত হাই ছেকেণ্ডাৰী প্লাছ গ্ৰেজুৱেট বৰ্ড আছিল অ'কে চ' মই ৰিজাল্টৰ বিষয় বা কাটঅফৰ বিষয় কিমান কাটঅফ যাব এইবিলাক ভিডিঅ' আনি থাকিম চ' আপোনালোকে মোৰ চেনেলত জইন হৈ থাকক আৰু ষ্টে কানেক্টেড থেংক ইউ ছ' মাছ